নমস্কাৰ। আপোনালোকে গাহৰি পোৱালি পুহিব বিচাৰে নেকি? আৰু নিয়ম নীতিবোৰ কেনেকে পালন কৰিলে সোনকালে ডাঙৰ দীঘল হয় সেইখিনি জানিব বিচাৰে নেকি? ডিমৌজিপি মহন্ত পাঙ্গি মহেন্দ্ৰ পাঙ্গি দুটা নাম হয় তাৰ কথিত আৰু লিখিত ভাষাৰ। ধৰাচোন গাহৰি পোৱালি ইমানো সুলভ মূল্যত বেছি থকা হয় নহয়, আপোনালোকে আহিবলৈ পাই যাব। আৰু নিয়ম নীতিবোৰ ভালকে সুধিবও বিচাৰিব পাৰিব। কেনেকে পুহিলে সোনকালে ডাঙৰ দীঘল হয়, ছমাহতে 20,000 পাই যাব নহয় জানো, এবছৰত 40-50,000 পাই যাব। তেতিয়া মানুহৰ যিয়ে নহওক কামখিনি কৰি আগবাঢ়িলে পইচা পাতি এপইচা পালে ভাল লাগে নহয় জানো। সেইকাৰণে মই এডভাৰটাইজখিনি দি দিছো, আপোনালোকে যোগাযোগ কৰক। পালে এনেকে ডাঙৰকে জালকণীবোৰ ঘৰৰ সকলোখিনি জালকণী দি থোৱা হয়। আচলতে গৰু দুটামান পালন কৰি থোৱা আছে, জাৰ্চি নহয় আৰু ধৰাচোন জাৰ্চিটো লোকক দিয়া হৈ আছে। এতিয়া কেইটামান গাহৰি পোৱালি লৈয়ে গৈছে বাৰু, আৰু আছে, সেইখিনি আপোনালোকে যোগাযোগ কৰি লৈ যাব পাৰিব। ভিডিঅ'টো ইমানেই। বাই বাই, লগ পাই থাকিম।